যিটো গটং মিলনপুৰ গাঁৱৰ পৰা লিম্বুগুৰিৰ যিটো সংযোগী পথ নিৰ্মাণ হৈ আছে এই চাবুৱা সমষ্টিৰ অন্তৰ্গত যি পথছোৱা নিৰ্মাণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰায় ৭৪ লাখ টকাৰ অনুমোদন জনাইছে প্ৰায় 1100 মিটাৰ ইয়াত চেংচন হৈছে ইয়াৰ কামত ইমানেই বিসংগতি আমি দেখিবলৈ পাইছোঁ যে ইয়াত যি পলস আছে এই পলসটো আঁতৰাই নিদিয়াকৈ ইয়াৰ ওপৰত তেল মাৰি তেওঁলোকে কাৰ্পেটিং কৰি কালি যাবলৈ চেষ্টা কৰিছে ইয়াত ঠিকাদাৰ পক্ষৰ ঠিকাদাৰে কাম হেমাহি কৰিছে আৰু আটাইতকৈ লক্ষণীয় বিষয়টো এইটোৱেই যে ইয়াত চৰকাৰৰ যি এটা ব্যাগুম বিভাগ PWD যিটো বিভাগ এই বিভাগৰ কোনো এজন বিষয়া উপস্থিত নথকাকৈ তেওঁলোকে কাম কৰিবলৈ অনুমতি দিছে এইটো অতি দুৰ্ভাগ্যজনক এই PWD ডিপাৰ্টমেণ্টৰ এই ব্যাগুম বিভাগটোৱে কিয় এনেধৰণে কাম কৰিবৰ কাৰণে অনুমতি দিছে এইটো এটা কিন্তু ৰহস্যৰ বিষয় ইয়াত কিন্তু এটা গভীৰ ৰহস্য সোমাই পৰিছে এইটো কথা কিন্তু নিশ্চিত আপোনালোকে নিজে দেখিবলৈ পাইছে যে আজিৰ পৰা 15 দিনৰ আগতে কিন্তু ইয়াৰ ৰাস্তাটো চাফ চিকুণ কৰিছিল ইয়াত পলস নথকা কৰিছিল ইয়াৰ ওপৰত তেল মাৰিছিল কিন্তু ডাঙৰকৈ যি বৰষুণ আহিছিল আজি 15টা দিনে যি অসমৰ বৰষুণৰ মাত্ৰা ইয়াত ইমানেই বৃদ্ধি পাইছে যে ইয়াৰ পলসসমূহ আকৌ পুনৰ এই ৰাস্তাত আহি গৈছিল কিন্তু সেই ৰাস্তাৰ পলস কিন্তু অতৰাবৰ কাৰণে এই ঠিকাদাৰে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি এনেধৰণে কাৰ্পেটিং কৰি গুচি যাবৰ বাবে চেষ্টা কৰিছিল গতিকে আজি ৰাইজে ইয়াত নিৰীক্ষণ কৰি দেখা পাইছে যে ইয়াৰ ৰাস্তাৰ ফাটিবলৈ আৰম্ভ কৰিছে একেদিনাই কিন্তু কামবিলাক বেয়া হ'বলৈ ৰাস্তাটো আৰম্ভ কৰিছে কাৰণ পলসৰ ওপৰত কোনো ধৰণৰ কম্পেনচন নহয় আমি সকলোৱে জানো পলসৰ ওপৰত উঠি যাব ইয়াত তেওঁলোকে কাম কৰি গুচি যাব খুব বেছি 10-15 দিনৰ পিছত দেখিবলৈ পাব যে ব্যাগুম এটা গাঁত সৃষ্টি হ'ব এনেধৰণে ৰাস্তাটো বেয়া হৈ পৰিব ৰাইজৰ এটাই অনুৰোধ এই ৰাস্তাটো নিৰীক্ষণ হ'ব লাগিব সম্পূৰ্ণভাৱে নতুনকৈ বনাই দিব লাগিব ইয়াত যাতে ঠিকাদাৰ পক্ষই কোনো ধৰণৰ গাফিলতি ইয়াত নহ'ব তাকে আমি জনাব বিচাৰিছোঁ আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি যদি প্ৰয়োজন তেন্তে পলম নকৰিব আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ ডেন্টিং এণ্ড পেইণ্টিং মেকানিকেল ৱৰ্কছ ইলেক্ট্ৰিকেল ৱৰ্কছ ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা গতিকে পলম কিয় আজিয়ে লৈ আহক আপোনাৰ বাহনখন আমাৰ ঠিকনা RN অটোমোবাইলছ VIP ৰোড তিনচুকীয়া অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711